নমস্কাৰ স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ ৰান্ধনীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট তেওঁলোকৰ যিহেতু ইতিমধ্যে আমি এটা ভিডিঅ' বনাইছিলো তো তাত কোৱা হৈছিলে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে ৰান্ধনীসকলৰ যি চাকৰি এনজিঅ' এটাক দিয়া হ'ব বা এনজিঅ'ক ভাত বনাবলৈ দিয়া হ'ব একে ঠাইতে তো তেওঁলোকৰ যিহেতু আমি এটা বাতৰি প্ৰচাৰ কৰিছিলোঁ যে তেওঁলোকৰ যে যিটো চাকৰি তেওঁলোকৰ কোনো কাম নাথাকিব হয় যিহেতু তেওঁলোকৰ কামেই নাথাকিব যদিহে কোনোবা এটা এনজিঅ'ই তেওঁলোকৰ ভাত বনাই দিয়ে তো এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এটা বিগ আপডেট দিছে তো সেই বিগ আপডেটটোনো কি আপোনালোকক জনাম তো ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে পাবলৈ তো প্ৰথমতে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো মন্তব্য সেইটো পোনপ্ৰথমে আপোনালোকে শুনি লওক তাৰপিছত আমি ভিডিঅ'টি আৰম্ভ কৰিম এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনীৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব আপোনালোকে শুনিলে তেখেতৰ যি মন্তব্য তেওঁলোকৰ ৰান্ধনীসকলৰ যি চাকৰি সেই চাকৰিটো নাযায় বুলি কৈছে আৰু লগতে তেওঁলোকে মাত্ৰ বিলোৱাৰ কামটো কৰিলেই হ'ল বুলি কৈছে এই ক্ষেত্ৰত কিন্তু এটা বেয়া খবৰ ৰান্ধনীসকলৰ বাবে সেইকাৰণেই ক'লোঁ কাৰণ ইনডাইৰেক্টলি তেখেতে ক'লে যে তেওঁলোকৰ যি দৰমহা হয় দৰমহা নাবাঢ়ে ইমান দিনে তেওঁলোকে যি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল বাটে পথে তো সেই প্ৰতিবাদ কৰা বিফলে গ'ল তেওঁলোকৰ বুলি ক'ব পাৰি ইতিমধ্যে তো যিহেতু তেখেতলোকৰ কোনো কাম নাথাকিব মাত্ৰ বিলোৱাৰ কাম থাকিব তো সেই ক্ষেত্ৰত তেওঁলোকৰ কিন্তু দৰমহা বৃদ্ধি নহয় তো তেওঁলোকে এটা কাম সকাহ পালে ৰান্ধিব দৰকাৰ নাই মাত্ৰ বিলোৱাৰ কামটো হ'লেই হ'ল ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল যদি এই ভিডিঅ'টি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলটিত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ